হিমাঞ্চলৰ কথা আমি দেখা গৈছে যে এইবাৰ হিমাঞ্চল সকলোৰে আকৰ্ষণৰ এটা বিন্দু আছিলে হিমাঞ্চল দেখা গৈছে যে ইয়াত যি 24টা বিধানসভা সমষ্টি আছে ইয়াৰে ভিতৰত কিষাণগঞ্জ কাটিহাৰ আৰু আৰাৰিয়া আৰু পূৰ্ণিয়া এই যিবোৰ এলেকা আছে এই এলেকাত এইবাৰ এছআইআৰক কেন্দ্ৰ কৰি বহুতে অনুমান কৰিছিল এইবাৰ যে এছআইআৰক কেন্দ্ৰ কৰি যে বিহাৰৰ যি জাগৰণ হৈছে বুলি কোৱা হৈছিলে বিৰোধীয়ে যে জাগৰণ আনা বুলি কোৱা হৈছিলে সেই এছআইআৰৰ প্ৰভাৱ ইয়াত কিন্তু যথেষ্ট পৰিমাণে পৰিছিলে কিন্তু নিৰ্বাচনৰ যি ফলাফল এতিয়া এই মুহূৰ্তলৈকে আমি যিখিনি পাইছোঁ তাত আমি ক'ব নোৱাৰোঁ পিছলৈ কি হয় কিন্তু যিখিনি ট্ৰেণ্ড পাইছোঁ বিজেপিয়ে কিন্তু বহুত আগবাঢ়ি গৈছে তাক চুব পৰা শক্তি হয়তো গঠবন্ধনত নহ'ব অমৰ বিশেষকৈ হিমাঞ্চলতো যদি প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই কি আচলতে যাদুটো কি আচলতে হয় চাওক বিজেপি বা এন ডি এ বুলি যদি কওঁ আমি এন ডি এৰ এই মুহূৰ্তত দেখা গৈছে এই সীমাঞ্চল অঞ্চলটোত সেই ডিভিজনটোত যথেষ্টখিনি উত্থান ঘটিছে ইয়াৰ কাৰণ কি এছআইআৰত বহু কিন্তু লোকৰ নাম বাদ পৰিছিল আগতে যিবোৰ ভোটাৰে ট্ৰেডিশ্যনেলি তেওঁলোকে আৰ জে ডি বা কংগ্ৰেছৰ পক্ষে ভোট দিছিল তেওঁলোকৰ বহুতৰ ভোট বাতিল হৈছিল হয়তো তেনেধৰণৰ এটা কথা থাকিব তাৰ বিপৰীতে আৰু এটা কথা লক্ষ্য কৰা গৈছে যে বহু সংখ্যক লোক ভোট দিবলৈ নাহিল কিন্তু এই মুহূৰ্ততো আমি ক'ব বিচাৰিছোঁ যি সীমাঞ্চল অঞ্চলৰ যি 4খন জিলা সেই 4খন জিলাত যদি আমি চাওঁ বিশেষকৈ কিষাণগঞ্জৰ জিলাসমূহৰ ভিতৰত বাহাদুৰগঞ্জ এতিয়া LJPয়ে লিড কৰি আছে ঠাকুৰগঞ্জত JD ইউনাইটেডে লিড কৰি আছে কিষাণগঞ্জ সমষ্টিটোত বিজেপিয়ে লিড কৰি আছে কেৱল মাত্ৰ যিটো কোচাদামান বুলি সমষ্টি আছে সেই দলটো সেই সমষ্টিটোহে RJDয়ে লিড কৰি আছে অৰ্থাৎ কিষাণগঞ্জ জিলাখনৰ মাত্ৰ এটা সমষ্টি মহাজোটবন্ধনৰ ফালে গৈছে বাকী আটাইকেইটা সমষ্টি কিন্তু NDAৰ ফালে গৈছে এনেদৰে এনেকুৱা হ'ব পাৰে নেকি যে তাত এইবাৰ বিজেপি NDA যেতিয়া তাত কেম্পেইনিং কৰিছিলে তাত এটা খুব পিকিলিয়াৰ এটা সমস্যা আছে আমাৰ অসমৰ লগত মিল আছে যে তাত বান আৰু গৰাখহনি এটা ভয়ংকৰ সমস্যা তাত বিশেষকৈ দুখন নদী আছে কোচি আৰু মহানন্দা এই যি দুখন নদী আছে বান আৰু গৰাখহনিত বিধ্বস্ত হৈ গৈছে অঞ্চলটো তাত বিজেপিয়ে কৈছে যে আমি এইবাৰ এই সমস্যাটো সমাধান কৰিম নিশ্চয় 2 নম্বৰ আৰু তাৰ যিসকল শ্ৰমিক আছে তেওঁলোক মেক্সিমাম তেওঁলোক বাহিৰলৈ যায় দিল্লী পাঞ্জাব উত্তৰ প্ৰদেশ হাৰিয়ানা এইবোৰ তেওঁলোক কাম কৰি আছে গতিকে তেওঁলোকে কৈছে যে এই যিটো মাইগ্ৰেশ্যন এই মাইগ্ৰেশ্যন তেওঁলোকে বন্ধ কৰিব দুটা কথা বিশেষকৈ আছিলে এটা হৈছে কৰ্মসংস্থাপনহীনতা আৰু দ্বিতীয় কথাটো যদি আমি চাওঁ তেতিয়াহ'লে দেখা যাব যে বিহাৰৰ যিসকল লোক বা এই অঞ্চলত হৈ থকা অনুপ্ৰৱেশ বহুতে কয় যে অসমত যিটো সমস্যা আছে এই সমস্যাটো আচলতে এই সীমাঞ্চল অঞ্চলত থাকে সেই সমস্যাবিলাকক লৈ যথেষ্ট সজাগ হৈছিলে বহু লোক এইবাৰ নিৰ্বাচনত ভোট দিব পৰা নাই আৰু আপুনি যিদৰে কৈছে কোচি হওক মহানন্দা এই নদী দুখনে যেনেধৰণৰ বিধ্বস্ত পৰিৱেশৰ সৃষ্টি কৰি আহিছে এই বিধ্বস্ত পৰিস্থিতিৰ পৰা পৰিত্ৰাণ দিবলৈ ডাবল ইঞ্জিন চৰকাৰেহে তেওঁলোকক সুৰক্ষা দিব পাৰিব বা তেওঁলোকক এটা উন্নয়নৰ দিশে লৈ যাব পাৰিব তেনেধৰণে এটা ব্যাপক প্ৰচাৰ চলোৱা হৈছিলে হয়তো সেইবিলাক কাৰণতে তাত যিসকল সাধাৰণ ভোটাৰ আছে তেওঁলোকে এই মুহূৰ্তত যদি চাওঁ ট্ৰেণ্ডত যিটো কথা প্ৰতীয়মান হৈছে যে NDAৰ ফালে ভোটদান কৰিব 14খন সমষ্টিত এই মুহূৰ্তত মানে আগতকৈ ভাল ফলাফল 12খন পাইছে তেওঁলোকে NDA 12খন পাইছে 12খন পাইছিলে দুখন এতিয়া তেওঁলোকৰ বৃদ্ধি হৈছে প্ৰাৰম্ভিক ট্ৰেণ্ডত কিন্তু মই এইখিনিতে আৰু এটা কথা ক'ব লাগিব আমি যদিও এই ট্ৰেণ্ডৰ ওপৰত ভিত্তি কৰি এটা ফলাফলৰ ফালে গৈছোঁ 175 64 গতিকে এটা ব্যাপক ব্যৱধানত এই মুহূৰ্তত NDA যে জয়লাভৰ দিশে অগ্ৰসৰ হৈছে বা তাত চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে সেই কথাটো প্ৰাৰম্ভিক পৰ্যায়ত দেখা গৈছে কিন্তু আমি মনত ৰাখিব লাগিব দুটা মাত্ৰ ৰাউণ্ড এই মুহূৰ্তত চলি আছে বা ক'ৰবাত দুটা ৰাউণ্ড শেষ হৈছে সেই কথাখিনি মন কৰিব লাগিব আৰু আমি এতিয়া শ্বেয়াৰিংটো লৈ পেলাই চাওঁ RJDয়ে কিন্তু এই মুহূৰ্তত বহুত কম ভোট বিজেপিতকৈ পোৱা নাই বিজেপিয়ে পাইছে 23% ভোট 23.14 সেইখিনি সময়তে RJDয়ে লাভ কৰিছে 22.89 প্ৰায় 23% ভোট কিন্তু RJDয়েও লাভ কৰিছে এইদৰে ভোটৰ যিটো গণনা তাত আমি যদি চাওঁ ভোট শ্বেয়াৰিং কিন্তু প্ৰায় সমানে গৈ আছে অমৰেন্দ্ৰ তোমাৰ হাতত এনেকুৱা কিবা আছে নেকি ব্ৰেকআপ যে মহাগঠবন্ধনৰ যিটো RJD কংগ্ৰেছ CPIM লেফ্ট আৰু আদাৰ্ছ আছে তেওঁলোকৰ কাৰ কিমান অগ্ৰগতি কাৰণ RJD 143খন এখনত প্ৰাৰ্থী দিছিলে কংগ্ৰেছে 61 লেফ্ট পাৰ্টিজ 20 আৰু আদাৰ্ছ 19 মই নিশ্চয় মই এই সংখ্যাটো আপোনালোকক কম এই মুহূৰ্তত RJDয়ে 65খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে 143 টোটেল কেণ্ডিডেট হয় আৰু কংগ্ৰেছৰ আছিলে 61টা তেওঁলোকে 61টা সমষ্টিত প্ৰাৰ্থী দিছিলে এই 61টা সমষ্টিত 11টাকো তেওঁলোকে যি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হৈছিলে তাৰ ভিতৰত তেওঁলোকে এই মুহূৰ্তত 7টা সমষ্টিত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আমি চাওঁ যদি বিকাশশীল ইনচান পাৰ্টি ভিআইপিয়ে এই মুহূৰ্তলৈকে এটা সমষ্টিত অগ্ৰগতি লাভ কৰি আছে CPIML বা এই লেফ্ট উইংটোক যেতিয়া কোৱা হৈছিল লেফ্ট উইংটোৱে বিগত যিটো বিধানসভা নিৰ্বাচন আছিলে
তাত কিন্তু যথেষ্ট ভাল ফলাফল দেখুৱাইছিলে বিশেষকৈ CPIMলে যথেষ্ট ভাল ফলাফল দেখুৱাইছিলে তেওঁলোকৰ কেইবাগৰাকী বিধায়ক আছিলে প্ৰায় 12গৰাকী বিধায়ক আছিলে লেফ্ট উইঙৰ ফালৰ পৰা কিন্তু এইবাৰ দেখা গৈছে এই যিটো প্ৰাৰম্ভিক ট্ৰেণ্ড তাত কিন্তু তেওঁলোকৰ বৰ ভাল এটা ফলাফল দেখা যোৱা নাই কেৱল CPIMলে এটা সমষ্টিতহে অগ্ৰগতি লাভ প্ৰাৰম্ভিক ট্ৰেণ্ডৰ কথা কৈ আছোঁ আগৰ যিটো 2020 চনৰ নিৰ্বাচন তাত 75 আছিল RJD কংগ্ৰেছ আছিল 19 কংগ্ৰেছৰ আৰু কমাৰ সম্ভাৱনা আছে নেকি এই ট্ৰেণ্ড মতে চাওক এই মুহূৰ্তত 19ৰ পৰা গৈ এতিয়া নতুন আপডেট আহিছে 9টা সমষ্টিত কংগ্ৰেছে লিড কৰিছে 19ৰ পৰা 9 গতিকে যথেষ্টখিনি তেওঁলোকৰ এটা ভাল ফলাফল বুলি ক'ব নোৱাৰিব তেওঁলোকৰ অৱনতি ঘটিছে তাত তেওঁলোকৰ যি পাৰফৰ্মেঞ্চ তেওঁলোকৰ যিটো প্ৰদৰ্শন তেওঁলোকৰ সেই পাৰফৰ্মেঞ্চত অৱনমন ঘটিছে আৰু RJD বিগত বিধানসভা নিৰ্বাচনত তেওঁলোকে সংখ্যাগৰিষ্ঠ দল 75 আছিলে এইবাৰ 75 এই মুহূৰ্তত বিজেপিয়ে লাভ কৰিছে এই মুহূৰ্তত যিটো ট্ৰেণ্ড বিজেপিয়ে 74খন আসনত অগ্ৰগতি লাভ কৰি আছে কিন্তু ইণ্টাৰেষ্টিং কথা হ'ল বিজেপিয়ে লিডত থকা নাই বিজেপিতকৈ আছে JDU জনতা দল ইউনাইটেডে 77টা সমষ্টিত লিড কৰি আছে এইটো বৰ সিগনিফিকেন্ট কথা আগৰবাৰ 43 আছিল 43 পৰা গৈ 77 আৰু আগৰবাৰ বিজেপি দেখা গৈছিলে 74 আমি 2020ত যদি চাওঁ 20ত তেওঁলোকৰ যথেষ্ট কমিছিলে ইয়াৰ আগত কিন্তু 2015টো JDUৱে যথেষ্ট ভোট পাইছিলে প্ৰায় 70ৰ ওচৰা-ওচৰি পাইছিলে মই সংখ্যাটো এতিয়া পাহৰিছোঁ 70ৰ ওচৰা-ওচৰি সমষ্টিত পাইছিলে কিন্তু বিগত বিধানসভা নিৰ্বাচনত JDUৰ অৱনমন ঘটিছে এইবাৰ JDUৰ পুনৰ উত্থান ঘটিছে এই যে নীতিশ কুমাৰৰ প্ৰতি থকা যিটো বিশ্বাস বা আস্থা বিশেষকৈ মহিলা ভোটাৰে নীতিশ কুমাৰৰ প্ৰতি যি ধৰণৰ বিশ্বাস আস্থা প্ৰদৰ্শন কৰিছে তাৰ ক'ৰবাত ইয়াত ছবি প্ৰতিফলিত হৈছে নীতিশ কুমাৰে যি ধৰণে কৈছিলে যে জংগল ৰাজ্যৰ পৰা মুক্ত কৰি এখন বিহাৰক উন্নয়নমূলক ৰাজ্য হিচাপে উন্নত ৰাজ্য হিচাপে গঢ়িব সেই যি নীতিশ কুমাৰৰ প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিসমূহত কাম কৰিছে অমৰেন্দ্ৰ আমি সামগ্ৰিকভাৱে যি NDAৰ যি উত্থান এই NDAৰ উত্থানৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে তেওঁলোকে 1 কোটি কৰ্মসংস্থাপনৰ লক্ষ্য তেওঁলোকে লৈছিলে 1 নম্বৰ মহিলা স্বৰোজগাৰ যি আঁচনি আছিলে 10,000 টকা মহিলাসকলক দিব ব্যৱসায়িক যিসকল মহিলা আছে 2 লাখকৈ টকা দিব আৰু 125 ইউনিট বিদ্যুৎ ফ্ৰী বিদ্যুৎ তেওঁলোকে দিম বুলি কৈছিলে আৰু OBC EBC আৰু দলিতৰ ক্ষেত্ৰত বিশেষ তেওঁলোকে কিছুমান আঁচনি ল'ম বুলি তেওঁলোকে ঘোষণা কৰিছিলে গতিকে এইখিনি লৈ যি ছ'চিয়েল ইঞ্জিনিয়াৰিং তেওঁলোকে কৰিছিলে এই কথাটোৱে চাগে বিহাৰৰ ভোটাৰৰ মাইণ্ডত চাগে প্ৰভাৱ পেলালে যে বছৰত 1 কোটি চাকৰি নে ঘৰে ঘৰে চাকৰি নে 1 কোটি কৰ্মসংস্থাপন এই দুটাৰ মাজত তেওঁলোকে তোলা আঁচনিত চাগে NDAক বেছি ভালকৈ উঠালে চাগে বিহাৰৰ যদি আমি যদি শ্ৰেণীটো চাওঁ সমাজ যি সমাজত থকা বিভিন্ন বৰ্গৰ লোক তেওঁলোকৰ চাওঁ সকলোৱে কিবা নহয় কিবা এটা আশা দেখিছে ক'ৰবাত 10,000 টকা এগৰাকী দৰিদ্ৰ বিহাৰৰ এটা পৰিয়ালৰ কাৰণে 10,000 টকাটো বহুত বেছি টকা ভাৰতৰ এতিয়াও এনেধৰণৰ পৰিয়াল আছে যাৰ বাবে 10,000 টকাটো এটা বহুত ডাঙৰ সকাহ সেই সকাহটো যেতিয়া পাব বুলি তেওঁলোকে বিশ্বাসত লৈছে বা নীতিশ কুমাৰকে হওক বা ডাবল ইঞ্জিন চৰকাৰৰ কথা কৈ যেতিয়া বিশ্বাসত লৈছে তেওঁলোকে সেই দিশে ভোটদান কৰিবলৈ আকৰ্ষিত হৈছে একে সময়তে বিহাৰত কিছু চমকপ্ৰদ উন্নয়ন তেওঁলোকে দেখিছে আমি যদি চাওঁ ৰায়গড়ত থকা এতিয়া যিখন গ্লাছ ব্ৰিজ বনাইছে সেই গ্লাছ ব্ৰিজক লৈ পেলাই তেওঁলোকে দেখিছে হয় বিহাৰে যি ধৰণৰ কথা পৰিকল্পনাই কৰিব পৰা নাছিল এতিয়া তেওঁলোকৰ চকুৰ সন্মুখত তেনেধৰণৰ উন্নয়ন আছে ঠিক সেইদৰে নালন্দা বিশ্ববিদ্যালয়ৰ যিটো লাইব্ৰেৰীৰ কথা কোৱা হৈছে সেই লাইব্ৰেৰী পুনৰ নিৰ্মাণৰ কথালৈকে আহি গ'ল গতিকে এই কথাবিলাকে কিন্তু ক'ৰবাত নহয় সামগ্ৰিকভাৱে আমি ক'ব পাৰোঁ নেকি যে ইণ্ডিয়া মৰ্চা ইণ্ডিয়াৰ কথা যিটো ওলাইছিলে যদিও কোৱা হৈছে যে ইণ্ডিয়াৰ ৰাজ্য বিধানসভা নিৰ্বাচনৰ কাৰণে নহয় 24ৰ লোকসভা নিৰ্বাচন কেন্দ্ৰিক আছিলে তথাপিও কিন্তু বিৰোধীয়ে যি ধৰণে তেওঁলোকে মাৰ বান্ধিব লাগিছিলে ষ্ট্ৰেটেজিত তেওঁলোকে ক'ৰবাত মাৰ খালে আৰু এটা কথা লক্ষ্য আমি ৰাখিব লাগিব যে আগন্তুক কিন্তু 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন আছে তাৰ ভিতৰত ৱেষ্ট বেংগল আৰু অসম আটাইতকৈ গুৰুত্বপূৰ্ণ চাওক পশ্চিমবংগ আছে অসম আছে আৰু 3খন ৰাজ্য আছে কিন্তু এই মুহূৰ্তত আটাইতকৈ দৃষ্টি নিবদ্ধ হৈ আছে পশ্চিমবংগত সকলোৰে পশ্চিমবংগ তাৰ লগতে আমি যিহেতু আমাৰ অসমৰ নিৰ্বাচন কেন্দ্ৰ কৰি আমি সদায় উদ্গ্ৰীৱ হৈ আছোঁ কিন্তু পশ্চিমবংগক লৈ যথেষ্ট উৎকণ্ঠাৰে ৰৈ আছে